সদর সংখ্যালঘু সংগ্রাম পরিষদের নেতার বিরূপ মন্তব্য অসমের মুখ্যমন্ত্রীর প্রতি। অসমের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাকে অর্থনৈতিক জেহাদের সর্দার বলে আখ্যায়িত। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাকে অর্থনৈতিক জেহাদের সর্দার আখ্যা সংখ্যালঘু সংগ্রাম পরিষদের নেতা আবু বক্কর সিদ্দিকে। আমরা যদি সকলে হিন্দু মুসলিম নিয়ে লেগে থাকি তবে অসম হবে দ্বিতীয় শ্রীলঙ্কা। বর্তমানে অসমের প্রত্যেক ব্যক্তির মাথায় 40,000 টাকা ঋণের বোঝা ছেড়ে দিয়েছেন সরকার। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আবারও ঋণ নিয়ে অসমের অর্থনৈতিক অবস্থা খারাপের দিকে ঠেলে দিলেন। আমরা সকলে হিন্দু মুসলিম বিতর্ক ছেড়ে অর্থনৈতিকভাবে কিভাবে সবল হওয়া যায় তাই পরিকল্পনা হাতে নিতে হবে। হিমন্ত বিশ্ব শর্মা হিন্দু মুসলিমের মধ্যে ঝগড়া লাগিয়ে নিজের পরিবার নিয়ে রাজকীয়ভাবে জীবন কাটাচ্ছেন। মূল্যবৃদ্ধি এবং ঋণ নিয়ে রাজপথে আন্দোলন করা হবে বলে হুঙ্কার দিয়েছেন প্রধান সংখ্যালঘু সংগ্রাম পরিষদের নেতা আবু বক্কর সিদ্দিকি। হয়, আপোনালোকে নিশ্চয় গম পাইছে যে বিজেপি চৰকাৰ অহাৰ পিছত বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অসমৰ যিটো অৰ্থনৈতিক যিটো অৱস্থা, এই অৱস্থাটো একেবাৰে নিম্ন খামত গুচি গৈছে আৰু অৰ্থনৈতিক অৱস্থাটো এনেকুৱা এটা পৰিৱেশ গৈছে যি পৰিৱেশত এতিয়া অসমৰ জনসাধাৰণ বাচি থাকিবলৈ এতিয়া আমি টান পাই আছোঁ। কাৰণ প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া অসমৰ দায়িত্ব এৰি দিলে তেতিয়া 10,000 কোটি টকা আমি দেখিছোঁ বিজেপি চৰকাৰৰ হাতত গঠাই দিছিলে ঋণ, আৰু 10,000ৰ পৰা এতিয়া প্ৰায় 1.5 লাখ কোটি টকা এই বিজেপি চৰকাৰখনে ঋণ লৈ মানে অসমখন চলাব লগা হৈছে। অহাকালিও প্ৰায় 250 crores ঋণ ল'বলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এনেকুৱা সিদ্ধান্তত আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে আমি বিৰোধ কৰিছোঁ আৰু আমি গৰিহণাও জনাইছোঁ। কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সময়ত আমি দেখিছোঁ কেৱল জেহাদ লাভ জেহাদ কৈছে, মৎস্য জেহাদ কৈছে, মিয়া জেহাদ কৈছে, বিভিন্ন কিবা ইউষ্টমত কিবা জেহাদ বুলি কৈছে, ফ্লাড জেহাদ কৈছে, বিভিন্ন ধৰণৰ জেহাদ কৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এটা পৰিৱেশত অসমখন লৈ গৈছে। এতিয়া আমাৰ এটা অনুভৱ হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া বৰ্তমানে অসমত অৰ্থনৈতিক জেহাদ চলাইছে। কাৰণ অৰ্থনৈতিক জেহাদ এইটো কাৰণে চলাইছে যি সময়ত অসমত মূল্যবৃদ্ধি একেবাৰে কম আছিলে, আৰু তেনে সময়ত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত আজি মূল্যবৃদ্ধিয়ে এতিয়া আকাশ লংঘি পাইছে। গতিকে এই যে জনসাধাৰণৰ ওপৰত যিটো মাধৱৰ যিটো জনসাধাৰণৰ ওপৰত যিটো আৰ্থিকভাৱে যিটো জুলুম কৰিছে, ইয়াতকৈ আৰু দুৰ্ভাগ্য একো হ'ব নোৱাৰে। গতিকে অসমৰ অৰ্থনৈতিক অৱস্থা এতিয়া শ্ৰীলংকাৰ নিচিনা হৈছে, আৰু শ্ৰীলংকাত যি ধৰণৰ জনসাধাৰণে ওলাই পেলাই শ্ৰীলংকাৰ অৱস্থা বেয়া কৰিছিলে একমাত্ৰ অৰ্থনৈতিক অৱস্থাৰ কাৰণে, আজি এই শ্ৰীলংকাৰ নিচিনা অৰ্থনৈতিক অৱস্থাটো আমাৰ অসমত পাইছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যে বিভিন্ন ধৰণৰ ক্ষেত্ৰত যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৰ্থ হৈছে, আৰু এই ব্যৰ্থ কথাখিনি ৰাখিবৰ কাৰণে অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে কেৱল হিন্দু আৰু মুছলমান, মিয়া হিন্দু মুছলমান, উজনি অসম, নামনি অসম, মধ্য অসম এনেকুৱা ভাগ কৰি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব ধৰিছে। আৰু 2026 চনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে মুখ্যমন্ত্ৰীৰ আসনখন কেনেকৈ বাখল থাকে, মুখ্যমন্ত্ৰীৰ দায়িত্বটো কেনেকৈ আগৰ নিচিনা থাকে, সেইকাৰণেই বিভিন্ন ধৰণৰ ইছ্যু লগাই এই মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাখিনি ৰাখিবৰ কাৰণে এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে। গতিকে আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে যিটো আপোনাৰ ৰাজকোষৰ যিটো ভঁৰালৰ যিটো ধন মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ হাতত ৰাখি আৰু কেৱল জুৰুংগাটো আপোনাৰ ৰাইজৰ হাতত দিছে, আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ যিটো অৰ্থনৈতিক অৱস্থা আজি অতিকৈ সুকীয়া, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই শান্তি পৰিৱেশ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজকীয় জীৱন যাপন কৰিবৰ কাৰণে কেৱল জনসাধাৰণৰ কথা একো ভাবা নাই। জনসাধাৰণ লাগিলে মৃত্যু হওক, কোনো আপত্তি নাই, কিন্তু কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যে ৰাজকীয় জীৱন ঠিক ৰাখিব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ সা সম্পত্তি যাতে বাখল থাকে, পত্নীৰ সা সম্পত্তি যাতে বৃদ্ধি হয়, সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনসাধাৰণৰ ওপৰত এটা মাধৱৰ সৃষ্টি কৰিছে আৰু জনসাধাৰণৰ মাজত এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে প্ৰায় এজন ব্যক্তি আজিৰ দিনত যদি কোনো এটা শিশু জন্ম হৈছে, এই শিশুৰ
ওপৰত আজি 40,000তকৈ অধিক টকা ঋণৰ বোজা জাপিছে। গতিকে জনসাধাৰণৰ ওপৰত এনেকুৱা ধৰণৰ অৰ্থনৈতিক অৱস্থা ওপৰত যে এৰি দিছে, ইয়াতকৈ আৰু দুৰ্ভাগ্য একো হ'ব নোৱাৰে। অসমত কোনো ধৰণৰ ইছ্যু নাই, কেৱল হিন্দু আৰু মুছলমানৰ ইছ্যু আমি দেখিছোঁ। এই যে বিভিন্ন ক্ষেত্ৰত যে উচ্ছেদ চৰকাৰে কৰি আছে, আচলতে সেইটো মেজৰ ইছ্যু নহয়। বিভিন্ন ধৰণৰ কথা কৈ যে এটা শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে অসমত, এই কথাখিনি একো নহয়। আচলতে কথা হৈছে অসমত মূল্যবৃদ্ধিৰ হৈছে বৃদ্ধি হৈছে, আৰু স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত অসম চৰকাৰে একেবাৰে ব্যৰ্থ হৈছে। অসম আৰক্ষী বিভিন্ন ক্ষেত্ৰত একেবাৰে ব্যৰ্থ হৈছে। অসমৰ বিভিন্ন বিভাগ বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ ৰোষত পৰিছে, দল সংগঠনৰ ৰোষত পৰিছে। আৰু এই বস্তুখিনি ৰাখিবৰ কাৰণে চৰকাৰে এটা চক্ৰান্ত লগাই কেৱল মুছলমানৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ জাপি দি পেলাই 2026 চনত যাতে মুখ্যমন্ত্ৰীৰ চকীখন বাহাল থাকে, সেইটো এটা চক্ৰান্ত চলাইছে। আৰু তাৰ লগতে আমি 30টা দল সংগঠনক কৈছোঁ যে আপোনালোকে মুখ্যমন্ত্ৰীৰ কথাত গৈ পেলাই কেৱল এটা জনগোষ্ঠীক টাৰ্গেট কৰি বিভিন্ন সময়ত বিভিন্ন মন্তব্য দি আমাৰ মাজত এটা বিভ্ৰান্ত সৃষ্টি যে কৰি আহিছে। আজি যে মূল্যবৃদ্ধিয়ে যে আকাশ পাইছে, মূল্যবৃদ্ধিৰ কাৰণে মানুহে যে এতিয়া জুৰুলা হৈছে, মানুহ জীয়াই থাকিব নে নাই, এইটো মুখ্যমন্ত্ৰীৰ ওপৰত এতিয়া নিৰ্ভৰ হ'ব। গতিকে এই কথাখিনিৰ ওপৰত আপোনালোকে কিয় মাত নাপাতে? আপোনালোকে কিয় গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰে? মুখ্যমন্ত্ৰীৰ পৰা আপোনালোকে ঠিকা লৈছে নেকি? মুখ্যমন্ত্ৰীৰ পৰা কিবা আপোনালোকে কমিশ্যন পায় নেকি? যদি কমিশ্যন নাপায় তেনেহ'লে গণতান্ত্ৰিকভাৱে কিয় আন্দোলন নকৰে? আজি জনসাধাৰণৰ ওপৰত এনেধৰণৰ অত্যাচাৰ চলি আছে অৰ্থনৈতিক অৱস্থাৰ ক্ষেত্ৰত। আজি শৃংখল চলিহা নামৰ ব্যক্তিজন যে আপুনি বিভিন্ন ক্ষেত্ৰত কেৱল মেয়ৰ ওপৰত টাৰ্গেট কৰি কথাখিনি যে কয় যে আপোনাৰ কি এটা সংগঠনৰ নেতৃত্ব হিচাপে আপোনাৰ দায়বদ্ধতা নহয় নেকি? যে অসমত যেনেকুৱা মূল্যবৃদ্ধি হ্ৰাস পাইছে, স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত যে মানুহ এতিয়া জুৰুলা হৈছে, এই কথাখিনি মুখ্যমন্ত্ৰীক কিয় প্ৰশ্ন নকৰে? এই 30টা দল সংগঠনে 30টা দল সংগঠনক আমি প্ৰশ্ন কৰিছোঁ, আপোনালোকৰ যদি আছে জাতীয় স্বাৰ্থৰ কাৰণে, অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ কাৰণে, ৰাইজৰ স্বাৰ্থৰ কাৰণে আপোনালোকে ৰাস্তাত ওলাই আহক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকে প্ৰশ্ন কৰক আৰু গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ কৰক। নহ'লে অৰ্থনৈতিক অৱস্থা এনেকুৱা তলপালে গৈছে, শ্ৰীলংকাৰ নিচিনা হ'ব আৰু অসমৰ মানুহখিনি এতিয়া জীয়াই থাকিব নে নাই, এইটো মুখ্যমন্ত্ৰীৰ ওপৰত বিবেচনা হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ, এটা জনগোষ্ঠীক আপোনালোকে এটা অৰুণোদয় দি পেলাই, সৰু সুৰা এটা স্কিম দি পেলাই সেই জনগোষ্ঠীৰ সমস্যাখিনি সমাধান নহয়। সেই জনগোষ্ঠীৰ সমস্যা তেতিয়াই সমাধান হ'ব যেতিয়া সেই জনগোষ্ঠীৰ NRCৰ কাম সম্পূৰ্ণ কৰিব, ডি বুটাৰৰ কাম সম্পূৰ্ণ কৰিব, আৰু গৰাখহনীয়াৰ সমস্যা সমাধান কৰিব, বানপানীৰ সমস্যা সমাধান কৰিব, আৰু আপোনাৰ সেই ভূমিহীন লোকসকলক ভূমি বাৰ্তা দিব। এই যে সামগ্ৰিক যিখিনি জাতীয় সমস্যা, এই সমস্যাখিনি সমাধান যদি কৰে অসমখন আগুৱাই যাব। অন্যথাই এই কথাখিনি যে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে সম্পূৰ্ণভাৱে এই কামখিনি কৰাত ব্যৰ্থ হৈছে, আৰু ব্যৰ্থ হোৱাৰ কাৰণেই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি বিভিন্ন ধৰণৰ আবুল দাবুল কথা কৈ আজি অসমৰ শান্তি সমৃদ্ধি বিনষ্ট কৰি আহিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপুনি ৰাজধৰ্ম পালন কৰক, আপুনি নিৰপেক্ষ হওক, আৰু আপুনি সকলো জনসাধাৰণৰ কাৰণে মুখ্যমন্ত্ৰী হয়, কেৱল বিশেষ এটা জনগোষ্ঠীৰ কাৰণে আপুনি মুখ্যমন্ত্ৰী নহয়। মনত ৰাখিব, এই অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ক্ষেত্ৰত বিশেষকৈ সংখ্যালঘু মুছলমান যথেষ্ট অৱদান আছে। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।